এই গলিত কাহাটো আপনি ঢালি আছে না এটা হাসাত এটাই ধরে কাহৰ ষ্টৰ কৰে ন নমস্কাৰ মই কুলেন কলিতা মই আছো বৰ্তমান কাহ শিল্প নগৰী সৰ্থেবাৰী চহৰৰ ওচৰতে আৰু মই আপোনালোকক লৈ যাব বিচাৰিছো এখন নহয় কেইবাখনো কহাৰ হাললৈ যি হালত আপোনালোকে কাহৰ বচন কেনেকৈ তৈয়াৰ হয় দেখা পাব আৰু লগতে এই উৎপাদিত সামগ্ৰীসমূহ বজাৰত কি ধৰণে বিক্ৰী হয় ইয়াৰ বিভিন্ন কথাৰ লগত জড়িত কথাবিলাক আপোনালোকে জানিবলৈ পাব আহক মোৰ সৈতে সৰ্থেবাৰীলৈকে এখন কাহৰ হাললৈকে য'ত আপোনালোকক দেখুৱাম সকলোবোৰ বস্তু এই কাহৰ আলখনত আপোনালোকে কি বনায় এইটো আমি কাহি বনাই ন এই কাহিটো কেনেকৈ বনায় মানে কেঁচা মাল বা পুৰণা বস্তু কেনেকৈ বনায় আপোনালোকে অলপ কৈ দিয়কচোন এইটো আমাৰ ভাঙা মেটে ভাঙাটো আমাৰ গেলৰ পৰে জুই ভাঙা মানে কোনটো ভাঙা বুজায় ভাঙা হয় মানে যিবিলাকে ব্যৱহাৰ নকৰি পেলাই আৰু ভাঙা কিবা হৈছে আচ্ছা তাৰপিছত এইটো ভাঙাৰ পিছত এইটো হয় এইটো গুলি কাহা বুলি কয় গুলি কাহা আচ্ছা আচ্ছা তাৰপিছত এখন কেনেকৈ বনায় আমি ৰুলিং কৰি আনো ক'ত আনে এইটো মিলত আনো আমি মানে মিল আছে ইয়াতে আচ্ছা আচ্ছা মিল এই চেপ্তা বনাই অনাৰ পিছত আমি কাহিটো বনাওঁ এই ফৰ্মাটো বানি ল'ম এই ফৰ্মাটো বানি ল'ম আমি এই ফৰ্মাটো অঁ আচ্ছা 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 এইটো ন এটা মানে এই এইটোৰ পৰা এইটো হ'ব আচ্ছা আৰু বাকী বেণ্ডবিলাক আপোনালোকে কৰে নেকি ফিনিচিং কৰিব ন আচ্ছা তো ইয়াতে আপোনালোকৰ ডেইলি কিমানখনমান কাহি উৎপন্ন হয় 25-30খন মানে আৰম্ভণিৰ পৰা একদম ফিনিচিঙকলৈকে আচ্ছা 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 এই কাহাবিলাকৰ যিটো কোৱালিটিবিলাক কেনেকুৱা এটাই আচ্ছা আচ্ছা দাম কম বেছি যে হয় দাম কম বেছি এইটো মানে আমাৰ মজুৰিটোলৈ দামটো কম বেছি হৈ যায় আচ্ছা কাহিটো ডিজাইনটো বেলেগ বেলেগ হৈ যায় ডিজাইনটো বেলেগ বেলেগ হৈ গ'লে দামটো কম বেছি হৈ যায় আচ্ছা এখেতে কি কৰি আছে কাটি আছে এইটো আমাৰ নামান চাওক আপুনি কি কৰি আছে দাদা কি কৰিছে কাটি আছো মানে কলা মানে যিটো কলা ৰং আছে সেই কলা ৰংটো তাৰমানে উঠি আছে চাফা কৰি আছে আপুনি কি কৰিছে দাদা একে কামটো কৰি আছে ন ঠিক আছে আপুনি দাদা কি কৰি আছে মই মানে গৰুকে কাটি আছো কাটি মতো মানে এই যাতে আমাৰ গৰু কৰিব লাগিব না কিহেদি কাটে মেচিনত কাটে অঁ মেচিনেৰে কাটব ন আচ্ছা আচ্ছা মেচিনটো দি দিছোঁ এইবিলাক দাদা কি পুৰণা কাহ নেকি পুৰণা কাহ ন এই পুৰণা কাহবিলাক আপোনালোকে নিজে আনব যায় না বিক্ৰী কৰিব আহে দোকানত ন আচ্ছা আচ্ছা এই চববিলাক গলাব আপোনালোকে না ৰিপেয়াৰিং থাকে ইয়াৰে ৰিপেয়াৰিং থাকে আচ্ছা গলাব লাগে ন এই জ্বালাই দিব পাৰি নেকি ইয়াতে জ্বালাই নোৱাৰি তেনেহ'লে সেইটো কি অলপ গলাব লাগিব
তাৰপিছত এইটো কি লগাই আছে এই যিটো খুৰা থাকে সেই খুৰাটোত জইন দিব আচ্ছা বানে হওয়া পাতি আছে নেকি দাদা এটা উল্টি দিব পৰা যাব নেকি এইটো ন এইটো পুৰা গলে উঠাৰ পাছত কৰা গৈছে না এইটো কি বনাই নো সেইটো কাহৰ কি বনাই তাল তাল আচ্ছা আচ্ছা তাল বিভিন্ন সাইজৰ তাল বনাই না এই বনোৱা প্ৰসেসটো একবাৰ ক'ব নেকি মানে কেনেকৈ আৰম্ভৰ পৰা শেষলৈকে ভঙা কাটো আনে তাৰপিছত আচ্ছা আচ্ছা মহি বুলি কয় মানে হাঁচাটো আচ্ছা গলিব সেইবিলাক মাটিৰ হাঁচা নেকি কি বুলি কয় সেইটো আগ আচ্ছা অ এইবিলাক এই যে গুলি কাহা বুলি কয় এইটো আৰু ৰুলিং মিলত আপোনালোকে এনেকুৱা কৰি লাগিব ন দাদা এইটো আপোনালোকে যে ৰোলিং মিলৰ পৰা লৈ আহে তাৰপিছত এনে কি কেনেকৈ কৰে এইটো কি কৰিব আপুনি দাঁতি কাটবো দাঁতি কাটি যিকোনো এটা বিচাৰি কাহ হ'লে মিছাৰি ডাল কৰিম গেছৰি হ'লে গেছৰি কৰিম 10 পৰ হ'লে 10 পৰ হ'লে মুঠতে ওজন লৈ ওজন লৈ কাহ কোবৰ ভিতৰত যিমান বাচন বনায় আটাইতকৈ সহজ কোবাকলগীয়া আৰু আটাইতকৈ টান কোনটোনো চব টান হা এই চব টান তথাপিও তাৰ তুলনা কৰিলে টানটোতো হয়ে ধৰক যেনে তাল আৰু বাতি কোনটো মানে সহজতে হয় ইটা প্ৰত্যেকৰ কামত প্ৰত্যেকে ডাঙৰ ইটা বাতিলাৰ কামত বাতিলা ডাঙৰ আমাৰ তালৰ কামত আমি ডাঙৰ বাটাৰ কামত বাটা ডাঙৰ মুঠতে সৰু এই নাই কোনো নাই আচ্ছা আচ্ছা এই কষ্ট চবে কষ্ট কৰ আৰু সমনৰ কষ্ট गरम तो गरम मतलब बहुत गरम जाने का हमारे ठंडा এইটো কোবৰ পাছত এনেকুৱা হৈছে ন এখন দাঙি দিয়ক এখন খুলি দেখা দিয়ক আপোনালোকে কাম কৰিব কেতিয়া আহে ন ৰাতিপুৱা 5 বজাত আহে ন 5 বজাত আহি কেতিয়ালৈকে কামটো কৰি থাকে 6 বজালৈ কৰে ন গোটেই দিন কামেই কৰি থাকে বহুত কষ্টকৰ কাম ন এইটো আপোনালোকে সপ্তাহৰ প্ৰতিদিনে কৰে না কামটো মাজে মাজে কেতিয়াবা বন্ধ যায় কি হিচাপত বন্ধ থাকে তিথি পৰ্বলৈ বন্ধ এনে ৰবিবাৰ বুলি বন্ধ সেনেকুৱা নাই আৰু ন আচ্ছা আচ্ছা এইটো আপোনালোকৰ কাম কৰা কিমান বছৰ হ'ল আমাৰ হ'ল 25-30 বছৰ এই কামটো কৰি আছে ন এই কামবোৰত আপোনালোক এক্সপাৰ্ট আৰু ন আপোনালোকৰ কাহবিলাকৰ কেতিয়াবা কমপ্লেইন আহে না ধৰক তাল একযোৰা কিনি নিলাক কোনোবাই যে তাল যোৰাৰ শব্দ ভাল নহয় এনেকুৱা কিবা কমপ্লেইন আহে না কেতিয়াবা আহে ন সেইটো আপোনালোকে ঠিক কৰিব পাৰে যে ন আৰু ইয়াতো টেষ্ট কৰিয়ে পঠায় আপোনালোকে
দাদা আপোনাৰ ঘৰ ক'ত? ইয়াতে ঘৰ আপোনাৰ? আচ্ছা, এই কামটো কৰা আপোনাৰ কিমান বছৰমান হ'ল? 12 বছৰমান হ'ল ন? এইটো কাম কৰাত আপোনালোকৰ কি মজুৰি হিচাপে কাম কৰে নেকি? মজুৰি হিচাপে ন? আচ্ছা, এইটো কামত চৰকাৰী কিবা সুবিধা পাইছে নেকি আপোনালোকে? সুবিধা একো পোৱা নাই ন? আচ্ছা, তাৰমানে যিটো মজুৰি আপুনি পায় আপোনাৰ সেইটোৱে পইচা আৰু ন? এতিয়া গভমেণ্টৰ তৰফৰ পৰা যে কিবা সুবিধা দিব লাগে সেইবিলাক পোৱা নাই ন? আচ্ছা, আপোনাৰ যিটো কাম বৰ্তমান চলি আছে এই কামটো উন্নত কৰাৰ কাৰণে চৰকাৰী কিবা সুবিধা আপোনালোকৰ প্ৰয়োজন আছে নেকি? কেনেকুৱা প্ৰয়োজন আছে? ৰ'বচোন, এখন ৰখক কি লাগে? ধৰক চিকিৎসাৰ পৰা বহুত সহায় লাগে। আমি ধৰক বহুত অসুবিধা পৰে, কিবা বেমাৰ আজাৰ হৈ যায়, ইমান ধৰক পইচা আমাৰ লগত নাথাকে, চিকিৎসা কৰিব লাগে, উন্নত চিকিৎসা কৰিব নোৱাৰো। মজুৰিটো অলপ লাগে, ধৰি লওক পৰিয়াল চলাৰ কাৰণে। এতিয়া ভঙাটো বহুত দাম বাঢ়িছে, কমি গৈছে। লকডাউনত কেনেকুৱা প্ৰভাৱ পৰিছে? লকডাউনতো বহুত দিন কাম বন্ধ হৈ আছিলে, চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। আমি এনেকুৱা ঘৰ চলাই আছিলো লাহে লাহে, ধৰক পৰিয়ালৰ বহুত ডাঙৰ ডাঙৰ সকলোৰে ঘৰত। আপোনালোকে জানে শুৱালকুছি পাট মুগাৰ কাৰণে বস্ত্ৰ নগৰী বুলি কয়, তাত কিন্তু চৰকাৰী সুবিধা ইমান বেছিকৈ দিছে যে তেওঁলোকৰ এতিয়া অসুবিধা একোৱেই নাই বুলি ক'ব লাগিব, অৰ্থাৎ তেওঁলোকৰ সুবিধা বহুত হৈ গৈছে। তেনেকুৱাকে আমাৰ সৰ্থেবাৰী কাঁহ শিল্পত তেনেকুৱা চৰকাৰী সুবিধা আপোনালোকে কিবা দেখা পাইছে নেকি? এতিয়ালৈকেতো আমি সৰ্থেবাৰী কাঁহ শিল্পত একো সুবিধা দেখা নাই আজিলৈকে। কাম কৰি ধৰক আগতে শুনিছো, কিন্তু এতিয়ালৈ কাম দেখা নাই আজিলৈকে। দেখা নাই মানে চৰকাৰে আচলতে এই দিশটোত মনোযোগ দিব লগা বহুত কথা আছে ন? বহুত কথা আছে। আমি এতিয়া আগৰ পৰা কৈ আছো, চৰকাৰক আমি বহুত প্ৰচেষ্টা কৰিছো। আপোনালোকৰ কহাৰ সংঘ যে আছে তেওঁলোকৰ জৰিয়তে কিবা চৰকাৰক আবেদন কৰিছে নেকি? তেনেকুৱা আবেদন বহুত কৰিছে, আগতেও কৰিছে, ধৰক এতিয়া কৰি আছে, চেষ্টা কৰি আছে চৰকাৰৰ সুবিধা পোৱাৰ কাৰণে। এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ধৰক কাম কৰি একো নাই। ঠিক আছে দিয়ক, যদি এই ভিডিঅ'টোৰ জৰিয়তে যদি চৰকাৰৰ ওচৰত মানে আবেদনটো যায়, কিবা অলপমান সহায় হ'লেও এইটো বহুত ভাল কথা হ'ব। এই গলিত কাহটো আপুনি ঢালি আছে ন? এটা সাঁচাত এটাই ধৰে ন? সাঁচাটোৰ নাম কি? আগ বুলি কয় আপোনাৰ। আগ, মাটিৰ আগ হয়। আগ। কম দিন নাপায় দামো লগে থাকক দাদা কি বনাইছে এইটো? এইটো শৰাই। শৰাই ন? অলপ বেলেগ ধৰণৰ শৰাই নেকি? এইটো বেলেগ ডিজাইনৰ। আচ্ছা আচ্ছা, এইখন কাঁহৰ ডাইনিং? বাপৰে, এইটো বৰ ডাঙৰ কথা। এইখন কাঁহৰ পালেং? আজি সৰ্থেবাৰীত এটা বৰ ডাঙৰ বস্তু দেখিবলৈ পাইছো আমি। এইটো হৈছে কাঁহৰ ডাইনিং, মানে গোটেই ডাইনিংখন সম্পূৰ্ণ কাঁহেৰে তৈয়াৰী। ইয়াতে একদম শৰাইৰ নিচিনাকৈ তলত এই খুৰা, এইটো খুৰা, তাৰপিছত এইটো কাঁহেৰে বনোৱা। অলপ দেখাত যদিও ৰংটো মানে বেলেগ হৈ গৈছে, চাফা নকৰাৰ কাৰণে সেইটো হৈছে। হয় হয়, এইখন মানে যিখন পালেং বনাইছে, পালেংখন নিশ্চয় অলপ পুৰণি হৈ গ'ল ন? এই পালেংখন কি সম্পূৰ্ণ কাঁহেৰে তৈয়াৰী নেকি? এইখন কাঁহ আৰু পিতলৰ লগত লগ লাগি গৈছে চব বস্তু, তাৰমানে কাঁহৰে বনাব নোৱাৰিতো। আচ্ছা, কি বেন কিবা কিবি বস্তুবিলাক পিতলে দি বনোৱা হয়। আচ্ছা, আৰু কিছুমান কাঁহ ইয়াৰ লগত জড়িত কৰি থৈ দিয়া হয়। আচ্ছা দাদা, মই যে এইমাত্ৰ কাঁহৰ যিখন পালেং দেখা পালো, এই পালেংখন যদি ধৰক আপুনি বিক্ৰী কৰিব বিচাৰে তেনেহ'লে আপুনি বিক্ৰী কৰিবনে? যদি এনেকে কাষ্টমাৰ ওলাই তেতিয়াহ'লে বিক্ৰী কৰিম আমি। আচ্ছা, তো নিশ্চয় এটা তাত কথা আহিব যে ইমান ডাঙৰ বা ইমান ওজনৰ এখন কাঁহৰ পালেং, ইয়াৰ দাম কেনেকুৱা হ'ব নিশ্চয় মানুহে জানিব ইচ্ছা কৰিব। কেনেকুৱা হ'ব পাৰে দামটো? আপোনাৰ মোটামুটি 40 লাখ টকা এখন পালেংখনৰ দাম।
40 লাখ টকাৰ মানে ধাতু আৰু মজুৰি মানে মেহনত গোটেইখিনি মিলি পেলাই আমাৰ যিটো মজুৰি বা মেটেলৰ যিটো মূল্য গোটেইটো মিলি আমাৰ 40 লাখ টকা। আচ্ছা, তো এতিয়া যদি কোনোবা গ্ৰাহকে সেইখন কিনিব বিচাৰে আপুনি তাকতো ধুনীয়াকৈ চাফা কৰি দিব? চাফা কৰিব পাৰিম। চাফা কৰাৰ পিছত কোনোবাই যোগাযোগ কৰিলে নিশ্চয় আপুনি বিক্ৰীৰ কাৰণে চেষ্টা চলাব ন? আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে চেষ্টা কৰিম যাতে কোনোবাই এনেকুৱা এখন ৰাজকীয় পালেং যদি ইচ্ছা কৰে কিনিব, ইয়াত ডাইনিং ছেট আছে, পালেং আছে, এই পালেংবিলাক চেষ্টা নিশ্চয় কৰিব পাৰিব। এই চকী, আচ্ছা আচ্ছা, ইয়াত দেখিছে আপোনালোকে এই যে খুৰাবিলাক, এইবিলাক চকীৰ খুৰাবিলাক খুলি থৈ দিয়া আছে বৰ্তমান। তো এনেকুৱা ধৰণৰ খুৰাবিলাক তেওঁলোকে মানে লগাই দিব। এই এখন প্ৰকাণ্ড শৰাই, বাপৰে, এইখনৰ চাইজটো দেখিলে আমি দাঙিব পৰা অৱস্থাত নাই, এইখন বহুত ওজন আছে এইখন। আচ্ছা, তো মোৰ এইখনে খুব ভাল লাগিছে। অলপ ৰুমটো অলপ আন্ধাৰ হ'ল তথাপিও কিন্তু এইবিলাক মানে চেয়াৰ ন? আচ্ছা, এই যে আপোনালোকে দেখিছে তলত এইবিলাক, যদি কোনোবাই এই পালেংখন আৰু ডাইনিং ছেটটো কিনিব বিচাৰে তেনেহ'লে এনেকুৱা ধৰণৰ খুৰা থকা চেয়াৰ তেখেতসকলে বনাই দিব। শৰাইৰ নিচিনা দেখি খুৰাবিলাক চব শৰাইৰ নিচিনা, একেবাৰে ৰাজকীয় পৰিৱেশ আপোনালোকে দেখা পাব ইয়াতে। আচ্ছা আচ্ছা, মানে কোনোবা মন্দিৰত যদি চূড়া এটাত দিব খোজে ন, সেইটো দিব পাৰে ন? আচ্ছা আচ্ছা, ঠিকে। তো ইমান দামী, ইমান ৰাজকীয় এখন পালেং হয়তো এনেই পৰি আছে বস্তুটো। মই আশা কৰোঁ যদি কোনোবাই এনেকুৱা কথা টকা পইচাৰ কথা চিন্তা নকৰি কিনিব বিচাৰে, এই মানুহজনৰো সহায় হ'ব আৰু লগতে আপোনালোকে এটা ৰাজকীয় মানে পৰিৱেশ পাব। এইটো কি শাল ধূনা দিয়া এনেকুৱাতো? আচ্ছা, হয়তো ধূনাবাতি, এইটো বহুত ডাঙৰ হয়তো। তেনে ডাঙৰ ডাঙৰ মন্দিৰ বা নামঘৰত ধূনা দিয়াৰ কাৰণে এনেকুৱা বাতিও ব্যৱহাৰ কৰিব পাৰে ন? আচ্ছা, এইবিলাক বিক্ৰী ওজন হিচাপে হয় ন? ওজন হিচাপে হয়। ঠিক আছে, এইটো বহুত ভাল বস্তু দেখুৱালে আপুনি, আপোনাক ধন্যবাদ প্ৰথমতে। আৰু মই আশা কৰোঁ এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক যদি কোনোবাই পায়, তো আজিকালি বহুত কামত এইবিলাক মানে কৰিব পাৰে, খটাব পাৰি। আচ্ছা, যিখন পালেং মই দেখিলোঁ আপোনাৰ ঘৰত, আপুনি কিয় বনাইছিল পালেংখন? এইখন বনালো মানে মোৰ এটা জীৱনৰ এটা চিন থকাৰ কাৰণে, আৰু মই যে অসমৰ কাৰিকৰ, অসমৰ এটা সম্পদ থকাৰ কাৰণে মই এই চিন্তাটো কৰিয়ে মই পালেংখন বনাইছো। আচ্ছা, নিশ্চয় পালেংখন বনাই আপুনি থাকেনে পালেংখন তেতিয়া, নে এনে বনাই থৈ দিছে? থাকে মানে কেতিয়াবা মন যায় আৰু থাকিবৰ মন যায়, হাতেৰে বনাইছো আৰু। কিন্তু যিহেতু ইয়াত মানে বহুত ধাতু আৰু বহুত মেহনত সোমাই আছে, বহুত টকা খৰচ হৈ আছে, আপুনি এইখন বিক্ৰী কৰিব পাৰিলে খুব ভাল পাব নহয় জানো? ভাল মানে একচুৱেলি বিক্ৰী কৰা ধান্দাত নাই, কিন্তু বিক্ৰী কৰিম কিয়, যদি আমি পাৰো এতিয়া এখন আৰু বনাব পাৰিম, বিক্ৰী কৰিব পাৰিম। আচ্ছা আচ্ছা আচ্ছা, তাৰমানে এইখন বিক্ৰী কৰিলে সেই পইচাৰে আপুনি আকৌ বনাব পাৰিব, বনাব পৰা মানে শক্তিটো আছে এতিয়া। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। মই নিশ্চয় আপিল কৰিম যদি এই ভিডিঅ'টো কোনোবাই চাই যদি ইচ্ছা প্ৰকাশ কৰে, মোৰ লগত যোগাযোগ কৰিব পাৰিব, আৰু মই এই শিল্পীগৰাকীৰ লগত যোগাযোগ কৰি আপোনালোকৰ মানে কিনাৰ এটা যোগাযোগ কৰি দিব পাৰিম। তাৰমানে এইখন বক্স পালেং। আচ্ছা আচ্ছা, ইয়াত আপোনাৰ বস্তু বাহানিবিলাক ভিতৰত চব থব পাৰি ন? আচ্ছা, নিগনি চগনি সোমোৱাৰ কাৰণে ধৰকচোন ব্যৱস্থাটো নাই? আচ্ছা, তাৰে ইমান নিখুঁতকে বনাইছে ন? ইমান নিখুঁতকে বনাইছে আৰু আচ্ছা, ইয়াৰ ওজনটোতো বহুত ওজন হ'ব ন? ওজন আপোনাৰ 1100 কেজি আছে এইখনৰ। 1100 কেজি? 1100 কেজি। 1100 কেজি? 1100 কেজি। আচ্ছা, ঠিক আছে। আৰু আপুনি দামটো কিমান বুলি ক'লে? 40 লাখ টকা। 40 লাখ টকা। কোনোবা গ্ৰাহক ওলালে তাৰমানে আপুনি একদম ধুনীয়া চিকচিকীয়া নতুন কৰি বনাই দিব পাৰিম? আচ্ছা আচ্ছা, ঠিক আছে বাৰু, বহুত ধন্যবাদ আপোনাক। দিলো তাৰমানে এইটো বাটাৰ ভিডিঅ'টো আকৌ চিলেক্ট কৰি দিলো, এইটো ইউটিউবত আহিব। আচ্ছা দাদা, কওকচোন আপোনালোকে কি কৰি আছে, কি বনাই আছে? আমি বটা বনাই আছো। বটা বনাই আছে ন? আচ্ছা, কেনেকে বনাই নে বটাটো? বটাটো কেনেকে বনাই এটা একদম ঘূৰে ঘূৰে ক'ব লাগিব, কলি চুটিকে নামমান কৈ দিয়ক। আমি এটা বস্তুটো বনাওঁ মানে কি বাগং, কাহাৰে জানে
মই মাইকনা ৰে হা তাতে ডিজাইন হ'ব ইয়াতে ডিজাইন হ'ব এটা ডিজাইন হ'লে আচ্ছা ইফালত দিয়ে বিন্দা তিনটা দি গাজলে দিব লাগিব ন আচ্ছা দহনত দিব লাগিব দাদা এখন আপোনাৰ নিজৰ হাল ন তাৰমানে বতাহখন যেতিয়া বনাব বনোৱাৰ পিছত এনেকুৱা মানে ফাইনেল ফিনিচিংটো এনেকুৱা ন অলপ ঘূৰাই দেখাই দিয়কচোন পিছফালটো দেখাই দিব একেলগে গজাল মাৰি মাত্ৰ দুটা বস্তু জইন কৰি দিব আচ্ছা তাৰমানে এই গোটেইবিলাক ষ্টেপ বাই ষ্টেপ কৰোঁতে কৰোঁতে ফাইনেল বতাহখন এনেকুৱা আকাৰত হৈ যায় এই দিনটোত আপোনালোকে কেইখনমান বতাহ বনাব পাৰে 12খন বতাহ বনাব পাৰে ন আচ্ছা তাৰমানে একেবাৰে আৰম্ভণিৰ পৰা শেষকলৈকে গোটেই দিনটোত 12খনমান হয় আচ্ছা কাহৰ ষ্ট'ৰ কৰে ন এইটো তাল আচ্ছা আপোনাৰ কেজি 250 টকা যায় আচ্ছা কিন্তু বাহিৰত গ'লে দামটো বেছি হ'ব মানে কেজি এইখনত দেখা এইখনৰ ওজন কিমান আছে 1.5 কিলোৰ আচ্ছা 1.5 কেজি আপোনাৰ 250 টকা আৰু ওপৰত আপোনাৰ বেছি হ'ব 3 কেজি হ'লে আপোনাৰ 350 4 কেজি হ'লে আৰু বেছি হ'ব তেনেকৈ আপোনাৰ 200-150 বাঢ়ি যাব মানে কাহৰ দামটো মানে সাইজ লৈ লৈ বেলেগ হৈ যায় বস্তু বেলেগ বেলেগ দাম আৰু এইটো বানবাটি এইটো আমাৰ কেজি 2850 টকা 2850 টকা কেজি মানে হৰঠেবাৰীত বাহিৰত যে দামটো বেলেগ হ'ব কাৰণ কেৰিং চাৰ্জ বিলাক থাকে তাতে আচ্ছা তাৰপিছত এইটো আপোনাৰ বটা ইয়াৰ কেনেকুৱা দাম এইটো আপোনাৰ 2250 টকা কেজি তাৰমানে ইয়াত চব কথা কেজিত চলে কেজি চলে কিন্তু বাহিৰত আপোনাৰ কিছুমান বস্তু পিচ হিচাপত চলে আচ্ছা তাৰ ইয়াত যদি কোনোবাই নিয়ে চব কেজি হিচাপত নিব আচ্ছা এতিয়া আৰু এইটো পিচ দাম এইটো কি বস্তু এইটো লতা কাহৰ লতা কি কামত ব্যৱহাৰ হয় এইটো আমাৰ বিয়াত পানী তোলা এইটো পিচ না কেজি এইটো পিচ 4800 হা 4800 এইটোৰ দাম 4800 বাপৰে আগবাৰে কাহিটো কৈ দিয়কচোন আৰু একবাৰ আছলি চৰচ কাহি ন আচ্ছা এইটো কিমান দাম আছিল 2350 টকা কেজি আৰু এইটোৰ আছিল এইটো 1850 এইটো জেল কাহি ন আচ্ছা ইয়াৰ পৰা আপোনালোকৰ হোলচেল হয় নে নহয় হোলচেল গুচি যায় ন তাৰমানে বাহিৰত গ'লেও হোলচেল ৰেট এইটো আচ্ছা ইয়াত খুচুৰা বিক্ৰী কৰে নে একে এইটো ন অঁ আচ্ছা আচ্ছা ঠিক আছে আৰু ইয়াতে আপোনালোকৰ কি কি আইটেম কালেকশ্যন হয় আমাৰ ইয়াত কাঁহী বাতি লতা বানবাতি কাঁহৰ যিখিনি বস্তু বনায় আৰু গোটেইখিনি বস্তু যদি কোনোবা মানুহে আপোনাৰ বিচাৰি আহে প্ৰত্যেক দিনে খোলা থাকে না এইটো আমাৰ বাকীবাৰ খোলা থাকে যিকোনো মানে হেৰিত খোলা থাকিব আৰু ন কেইটা বজাৰ পৰা কেইটা বজাত খোলে 9টাৰ পৰা ৰাতি 7টাৰ পৰা 7টা মই আছোঁ বৰ্তমান সৰ্থেবাৰী কহাৰ সংঘৰ অফিচত আৰু সৰ্থেবাৰী কহাৰ সংঘৰ অফিচৰ মোৰ সন্মুখত তেখেত শ্ৰী মনোজ ভূঞা তেখেত ছেক্ৰেটাৰী
আৰু তেখেতক আমি সমগ্ৰ মানে কহাৰ শিল্পৰ ওপৰত কিছুমান সকলোৱে জানিব বিচৰা প্ৰশ্ন কৰিম বুলি ভাবিছোঁ আৰু সেই প্ৰশ্নবিলাক কৰাৰ পিছত আমি আশা কৰোঁ যে ইয়াৰ উত্তৰবিলাকে সকলোবোৰ নতুন গ্ৰাহক বা নতুন চামে ইয়াৰ বিষয়ে ভালদৰে কহাৰ শিল্প বা ইয়াৰ বাচন বৰ্তন বা ইয়াৰ দাম আদিৰ বিষয়ে ভালদৰে জানিব পাৰিম। এখেত শ্ৰী মনোজ ভূঞা আৰু এখেত বৰ্তমান আমাৰ কহাৰ শিল্পৰ ছেক্ৰেটাৰী, সংঘৰ ছেক্ৰেটাৰী আৰু এখেত আমাৰ দাদাৰ নামটো নবীন ডেকা, এখেত আমাৰ শ্ৰদ্ধাৰ শ্ৰী নবীন ডেকা। এখেতসকলৰ ভাল কাঁহৰ ব্যৱসায় আছে। আজি আমি এখেত দুইজনৰ পৰাই জানিব বিচাৰিম এই কাঁহৰ শিল্পৰ বিভিন্ন প্ৰশ্ন। এই কাঁহৰ থলুৱা শিল্প বা উদ্যোগটো মানে ভালদৰে বৰ্তাই ৰখাৰ কাৰণে চৰকাৰে কিবা পদক্ষেপ লৈছে নেকি? চৰকাৰে প্ৰত্যক্ষভাৱে কোনো ধৰণৰ পদক্ষেপ এটা লোৱা নাই। আমি বহুবাৰ লিখা মেলা কৰি আছোঁতো কোনো ধৰণৰ পদক্ষেপ পোৱা নাই। কিন্তু 2013-14 চনত এই সময়ত ৰাজ্যপাল আছিল জানকী বল্লভ পটনায়ক আৰু মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈদেৱ। এই ৰাজ্যপাল মহোদয়ৰ তত্বাৱধানত আমি 5 কোটি টকাৰ এটাৰ সুদবিহীন ঋণ লাভ কৰিছিলোঁ। যি ঋণৰ আমাক 2 কোটি টকা মোকলাই দিয়ে, বাকী 3 কোটি টকা আজিকালি মোকলাই দিয়াই নাই। আৰু সেই 3 কোটি টকা আজিও আমাৰ ষ্টেট বেংকৰ একাউণ্টত আছে আৰু যাৰ ফলত আমি ধৰক ইনকাম টেক্সৰ কৰিব লগা হৈছে। তো ধন্যবাদ জনাইছোঁ আপোনাক। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ তামুলী। মই সৰ্থেবাৰীৰ এজন বাসিন্দা। মই এজন কহাৰ শিল্পী হয়। মই আৰ্টিচিয়ান হিচাপে কিছু চৰকাৰক ক'ব বিচাৰিছোঁ, মানে আপোনালোকৰ চেনেলৰ জৰিয়তে। এতিয়া আমাৰ এই শিল্পটোৰ যিটো দুৰৱস্থা, বিশেষকৈ লকডাউনৰ পৰা বিশেষভাৱে আৰ্থিকভাৱে অতি একদম বেয়া পিনে গৈছে। আৰু লকডাউন যোৱাৰ ফলত 2021 24 মাৰ্চৰ পৰা যেতিয়া লকডাউন দিলে, তেতিয়া অসম চৰকাৰে তাৰমানে আমাৰ এই শিল্পটো সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ দিছে প্ৰায় 9 মাহ। আৰু সেই 9 মাহত মানুহখিনি ইমান অৱস্থা বেয়া হৈছে, যিটো অৱস্থা আজিও তাৰমানে ঘূৰাই অনাটো বহু অসুবিধা হৈছে। আৰু অতি কমেও এই ঘূৰাই আনিব লাগিলে অতি কমেও তাৰমানে 15-20 বছৰ লাগি দিব। আৰু এতিয়া কেঁচা মালৰ যিটো বৰ্ধিত মূল্য, সেই বৰ্ধিত মূল্যটোৱে আমাক এই শিল্পটোৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাইছে। আৰু এনেখন আমাক ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিব লাগে। ৰেচন কাৰ্ডখন কিন্তু মই এই কাৰণে ক'ব বিচাৰিছোঁ, ৰেচন কাৰ্ডখন আমাক চাউল দালিৰ কাৰণে ৰেচন কাৰ্ড নালাগে। আমাক যদি এই শিল্পটো উন্নয়ন কৰিব লাগে, এনেকুৱা এখন ৰেচন কাৰ্ড লাগিব, যিখন ৰেচন কাৰ্ড হ'ব আমাৰ এই কেঁচা মালটো তৈয়াৰ হৈ টিন এণ্ড কপাৰ, মানে ৰাং আৰু তামৰ পৰা, তামৰ সংমিশ্ৰণত এইটো তৈয়াৰ হয়। আৰু ঘটনাটো হ'ল কি, এই টিন এণ্ড কপাৰটো যদি আমাক অসম চৰকাৰে এই ৰেচন কাৰ্ডৰ পদ্ধতিত যদি সুলভ মূল্যত যোগান ধৰিব পাৰে, তেতিয়াহ'লে এই শিল্পটোৰ উন্নতি একদম খাটাং হোৱাটো। এতিয়া এই শিল্পটোৰ মানে আমাৰ যিটো কেঁচা মালৰ মূল্য আজি 6 মাহ আগত 700 টকা আছিল, এতিয়া 1450 হৈছে। কিন্তু এই চৰকাৰে যদি আমাক টিন এণ্ড কপাৰটো যোগান ধৰে সুলভ মূল্যত, মানে ধৰক চৰকাৰে কিছু আধা দিলে, আমি আধা ল'ম, আমি নিজে খৰিদ কৰিম আধা অংশ। কিন্তু যেনেকৈ চাউলত তাৰমানে 1 টকীয়া চাউলটো 1 টকাত দি আছে 19 টকাৰ চাউলটো, সেনেকৈ যদি আমাক সুলভ মূল্যত ৰেচন কাৰ্ডৰ জৰিয়তে যোগান ধৰে, তেতিয়াহ'লে এই শিল্পটোৰ লগতে আমাৰ সৰ্থেবাৰী নগৰখন তাৰমানে বহুত উন্নতিৰ বিষয়ে আগবাঢ়িব। আৰু শিল্পটোৰ লগত তাৰমানে যদিও আমি 2400 শিল্পী এতিয়াও জড়িত হৈ আছো, এই 2400 শিল্পী কিন্তু আমাৰ অসমৰ নিবনুৱা সমস্যাৰ 1% হ'লেও সমাধান কৰি আছে। আৰু এই ক্ষেত্ৰত 1% যিহেতু সমাধান কৰি আছে, এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাটো উচিত। যদি এই শিল্পটো মৰি যায়, এই 2400 মানুহক নিবনুৱা সমস্যাৰ কাৰণে আৰু এটা ডাঙৰ চৰকাৰৰ কাৰণে এটা ডাঙৰ আঘাত হৈ পৰিব। আচ্ছা, মই মাজতে কথা এটা কৈছোঁ, ধৰি লওক কেতিয়াবা চৰকাৰে সুবিধা দিম বুলি বা চৰকাৰে সহায় কৰিম বুলি ভাবে, কিন্তু উপযুক্ত পইণ্ট নাথাকাৰ কাৰণে তেওঁলোকে ক'ত কেনেকৈ দিম উপযুক্ত মানে হেৰিটো বিচাৰি নাপায়। এতিয়া কহাৰ সংঘ হিচাপে চৰকাৰক উপযুক্তভাৱে যাতে চৰকাৰে মানে বিবেচনা কৰিব পৰা ধৰণৰ কিছুমান পইণ্ট তেখেতসকলৰ ওচৰত ৰাখিছে নেকি? আপুনি যিটো আজি মোক ক'লে, এনেকুৱা তেখেতসকলৰ আপোনালোকৰ দাবী চৰকাৰৰ ওচৰত দিয়া হৈছে নেকি? এই ক্ষেত্ৰত চৰকাৰক আমি বিশেষভাৱে কেইবাৰে জনাইছো। মানে চৰকাৰে যিটো পদক্ষেপ আমাৰ ল'ব খোজে, চৰকাৰে মাত্ৰ আমাক অলপ টকা দিয়ে, মানে 1 কোটি টকা দিয়ে। 1 কোটি টকা দিলে 2400 মানুহৰ মাজত কি পৰিব? বা 1 কোটি টকাৰ আঁচনি এখন কিবা কেনেকৈ হ'ব পাৰে নেকি? যিটো এখন ব্ৰিজ বনাব লাগিলে 600-700 কোটি টকা লাগে। আৰু এই শিল্পটো যদি বাছি ৰাখিব লাগে, চৰকাৰে সেনেকুৱা 600-700 কোটি টকাৰ এটা প্ৰজেক্ট বনাব লাগিব। মই যিটো প্ৰজেক্টৰ কথা কৈছো, এই প্ৰজেক্টটো আমি কেঁচা মাল যোগান ধৰাৰ কাৰণে বাৰম্বাৰ আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছো, কিন্তু চৰকাৰে কেঁচা মালটোৰ বিষয়ে একো কৰা নাই। কিন্তু কেঁচা মালটো যদি আমাক ৰেচন কাৰ্ডৰ জৰিয়তে যদি আমাক প্ৰত্যেক শিল্পীৰ মাজত একোখান কেঁচা মালৰ কাৰণে ৰেচন কাৰ্ড দিয়ে, চৰকাৰে কেঁচা মালটো আনক, আমাৰ আপত্তি কম নাই, আমি নিজে কাৰ্ডটো তৈয়াৰ কৰি দিওঁ। টিন এণ্ড কপাৰটো চৰকাৰে আমাক সুলভ মূল্যত দিয়ক। যিটো আজি টিনৰ দাম আজিৰ তাৰিখত
4,000 টকা হৈ আছে সেইটো যদি আমাক চৰকাৰসকলে 50% ৰেহাই দি দিয়ে তেতিয়া এই শিল্পটোৰ উন্নতি খাটাং বুলি আমি ধৰি ল'ব পাৰোঁ আৰু এই তিনটো আহিব বাহিৰৰ পৰা সেই বাহিৰৰখিনি অনাখিনি এতিয়া GSTৰ কথা আহি পৰিছে কিবা আহি পৰিছে চৰকাৰৰ এই GSTৰ কাৰণে আমি এইখিনি কাম কৰিব পৰা নাই আপোনালোকে কহাৰ সংঘৰ তৰফৰ পৰা কহাৰ শিল্পটোক লৈ কিমান দূৰ আশাবাদী আমি এই সমবায়টো এই আমাৰ শিল্প এই কহাৰ সংঘৰ পৰা আমি শিল্পীখিনি বহুত আশাবাদী কাৰণ এই শিল্পটোৰ এই সমবায়খনৰ পৰা আমাৰ শিল্পীখিনি বৰ্তমান জীৱিত অৱস্থাত আছে তাৰে লগত আমাৰ যিখিনি আমাৰ মহাজন আছে তেখেতসকলৰ পৰা শিল্পটো বচাই আছে গোটেইখিনি সমবায় কাভাৰ কৰিব নোৱাৰে আৰু এই 24 চনত কাভাৰ কৰাটো সম্ভৱ এই ক্ষেত্ৰত সমবায়ৰো যিখিনি পইচাৰ প্ৰয়োজন সেইখিনি পইচাৰো অলপ কিছু কমি আছে কিন্তু এই ক্ষেত্ৰত সমবায়ৰ লগতো চৰকাৰে যোগাযোগ কৰিব পাৰে কিন্তু বিশেষকৈ যদি শিল্পীখিনিৰ লগত যদি বিশেষভাৱে জড়িত কৰে মই যিটো পইণ্ট দিছোঁ ৰেচন কাৰ্ড এই ৰেচন কাৰ্ড স্বাস্থ্য বীমা আঁচনি এই দুটা পইণ্টত যদি চৰকাৰে যদি হেৰি কৰে তেতিয়াহ'লে এই আমাৰ শিল্পীখিনিৰ উন্নতি একদম খাটাং বুলি মই ক'ব পাৰোঁ আৰু বিশেষকৈ মই এই কাৰণে চৰকাৰক এইটো দাবী জনাইছোঁ যিহেতু অসমীয়া সংস্কৃতিৰ এটা মানে উজ্জ্বল নক্ষত্ৰ হিচাপে এই শিল্পটো আছে গতিকে এই অসমীয়া সংস্কৃতি যদি ৰক্ষা কৰিব লাগে এই শিল্পটো বাছি ৰখাটো অতিকৈ প্ৰয়োজন যেহেতু অসমীয়া ধৰক নামঘৰত যদি তাল জোৰ নবজায় অসমীয়া নামঘৰটো কিন্তু শুৱনি নহয় গতিকে এই ক্ষেত্ৰত এই যেনেকৈ শুৱালকুছি যেনেকৈ পাট মুগাৰ কাৰণে বিহুৰ কাৰণে আমাক পাট মুগাৰ প্ৰয়োজন তেনেকৈ নামঘৰত কিন্তু তাল জোৰ নহ'লে নহ'ব বা অসমীয়া ছোৱালী এটা যদি বিয়া দিব লাগে তেতিয়াহ'লে আমাৰ এই কাঁহ শিল্পটোৰ মাল নহ'লে কিন্তু বিয়া দিয়াটো আমাৰ অসমীয়াৰ কাৰণে এটা ক্ষতিকাৰক বুলি আমি ভাবি লওঁ আৰু এই ক্ষেত্ৰত এই শিল্পটো বচাই ৰখাৰ কাৰণে চৰকাৰে পদক্ষেপ লোৱাটো মই কিন্তু ভাবোঁ আৰু তেখেতসকলে তাৰে দূৰদৰ্শী চিন্তা কৰিব লাগিব তাৰমানে এই আজি শিল্পীবিলাকে দাবী কৰিছে 1 কোটি টকা দিছে এনেকুৱা কৰিলে নহ'ব চৰকাৰে নিদিয়া বুলি নকওঁ আমি চৰকাৰে আমাক 3বাৰ পইচা দিছে কিন্তু আমাক যিটো ছিষ্টেমত দিব লাগে সেই ছিষ্টেমত দিয়া নাই মানে ঘৰ বনোৱাৰ নামত দিছে আমাৰ যিহেতু ঘৰ আছে আমাক ঘৰ দিয়াৰ একো দৰকাৰ নাই আমি শিল্পীখিনি সেই ঘৰতে কামখিনি কৰি থাকিম কিন্তু আমাৰ অতিকৈ প্ৰয়োজন কেঁচা মাল যিটো কয়লা টেঙা আৰু আমাৰ ৰ মেটেৰিয়েলছ এই ৰ মেটেৰিয়েলছটো যদি ৰেচন কাৰ্ডৰ পদ্ধতিত যদি আমাক দিয়ে বা আৰু কয়লাখিনি যদি আমাক ৰেচন কাৰ্ডৰ পদ্ধতিত দিয়ে তেতিয়াহ'লে এই শিল্প উন্নতি কিন্তু একদম সকলোৱে ভাবিব আৰু উন্নতি হ'বই ফাইনেল এই দুটা এপশ্যন মেইন পইণ্ট আপোনাৰ কথাত যিটো দৃঢ়তা এই দৃঢ়তা আৰু একদম যুক্তিবাদী যিটো চিন্তা এই চিন্তাৰ এইটো কথা বাৰুকৈ স্পষ্ট হৈ উঠিছে যে ৰেচন কাৰ্ডটো সঁচাকৈ এটা ভাল দিশ হ'ব পাৰে যাতে পইচাখিনি অথলে নাযায় যোনে পাব লাগে শুনে একজেক্টলি পাব কাৰণ নহ'লে ৰেচন কাৰ্ড নাথাকিলে বহুত মানুহ হয়তো দাবীদাৰ হ'ব ৰেচন কাৰ্ড তাৰমানে শিল্পী যিমান আছে শিল্পীৰ নামত ৰেচন কাৰ্ড তৈয়াৰ কৰি দিয়ে শিল্পীবিলাকে তাৰমানে যাক যিমান ৰ মেটেৰিয়েলছ লাগে তেখেতসকলে খৰিদ কৰিব মানে 50% দিব যেনে এতিয়া আমি আমাৰ ৰেচন কাৰ্ডৰ জৰিয়তে আমি চাউল আৰু বা কেৰাচিন উদ্যোগ কৰোঁ যিমান আমাক দিয়ে চৰকাৰে এটা কটা ধৰি দিয়ক 1 মাহত আমি ইমান দিম আমাৰ শিল্পীখিনিৰ লগত চৰকাৰে আছুতীয়াভাৱে তেখেতসকলৰ অফিচাৰৰ লগত আমাৰ লগত আছুতীয়াভাৱে যদি আলোচনা কৰি এইখিনি এটা আঁচনি তৈয়াৰ কৰে তেতিয়াহ'লে কিন্তু উন্নতি খাটাং বুলি আমি ক'ব পাৰোঁ আৰু আজিকালি চৰকাৰে কিন্তু স্বাস্থ্যৰ প্ৰতি বহুত নজৰ দিছে সকলোৰে কাৰণে স্বাস্থ্যটো এটা সাৰ্বজনিক অধিকাৰ বুলি ধৰি লৈছে গতিকে স্বাস্থ্য বীমাৰ ওপৰতো নিশ্চয় চৰকাৰে কৰিবলগীয়া আছে আৰু কৰিব চাগে আছে মানে স্বাস্থ্যৰ কাৰণে আমি আমাৰ শিল্পীখিনিৰ স্বাস্থ্যৰ কাৰণে আমি চৰকাৰক বহু কেইবাৰ দাবী জনাইছো বহু কেইবাৰ স্মাৰকপত্ৰ দিছো তাত আমি ধৰি দিছো আমাৰ যিহেতু সদায় জুই পানীৰ লগত খেলা এনি টাইম আমি নন ষ্টপ আমি তাৰমানে জুইৰ লগত 8 ঘণ্টা কাম কৰিব লাগে আমাৰ চকু যোৱাটো খাটা আমি তেখেতসকলক কৈছো এতিয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটেল অসমত বহুত কেইখন বনাইছে কিন্তু আমাক স্পেচিয়েল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমাৰ সৰ্থেবাৰীত এখন অতিকে প্ৰয়োজন কিয় প্ৰয়োজন এই শিল্পীখিনিৰ কাৰণে আৰু এই শিল্পীখিনি নহ'লে কিন্তু কঁহাৰ শিল্প জীয়াই নাথাকে কাৰণ সকলোৱে কামটো কৰিবই লাগিব আৰু ধৰক এতিয়া আমাৰ BA পাছ বা MA পাছ কৰা ল'ৰা আমাৰ শিল্পৰ লগত জড়িত কাৰণ চাকৰিৰ অভাৱ চাকৰি বিচাৰি তাৰমানে সেই কৰি যোৱা নাই কিন্তু যিহেতু চৰকাৰৰ এটা নিবনুৱা সমস্যা এটা 1% হ'লেও সমাধান কৰিছে গতিকে চৰকাৰৰ গুৰুত্ব দিয়াটো অতিকে প্ৰয়োজন বুলি আমি ভাবোঁ তো আপোনাক বহুত ধন্যবাদ আপুনি বহুত যুক্তিপূৰ্ণ কথা কৈছে আৰু এইবিলাক কথা নিশ্চয় চৰকাৰৰ কাণত পৰিব সকলোৱে ইয়াক মানে কথাটো বহলভাৱে চিন্তা কৰাৰ কাৰণে সকলোৱে ইয়াক এটা প্লেটফৰ্ম হিচাপে নিশ্চয় ল'ব আৰু এদিন হ'লেও আমি সকলোৱে আশাবাদী যে শুৱালকুছি যেনেকৈ আজি বৰ উন্নত এখন গাঁৱৰ পৰা নগৰলৈকে হ'ল আৰ্থিক অৱস্থা যিহেতু সকলোৰে টনকিয়াল সেনেকৈ আমাৰ কঁহাৰ শিল্পৰ লগত জড়িত সকলোবোৰ শিল্পী আৰু ব্যৱসায়ীবিলাকো আৰ্থিকভাৱে টনকিয়াল হ'ব আমি নিশ্চয় আশা কৰোঁ এইটো ধন্যবাদ